মৃত্যু যেন এতিয়া সহজ হৈ পৰিছে ৰাজপথত। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, প্ৰতিদিনাখনে এটা নহয় এটা দুৰ্ঘটনা থাকেই আৰু প্ৰতিদিনাখনে কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু হয় সেই দুৰ্ঘটনাত। বন্ধুসকল, এটা ৰুটিনলৈ পৰিণত হৈছে দুৰ্ঘটনা। প্ৰত্যেক দিনাখনে এটা দুৰ্ঘটনা থাকিব, প্ৰত্যেক দিনাখনে কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু হ'ব। মৃত্যু যেন এতিয়া সহজ হৈ পৰিছে ৰাজপথত। বন্ধুসকল, ৰাজপথত এতিয়া ওলাবলৈ ভয় হৈছে, এটা শংকা হৈ পৰিছে যে ৰাজপথলৈ ওলাই যাম, ৰাজপথলৈ গাড়ী চলাই বা পদপথে খোজকাঢ়ি যাম, সুস্থ শৰীৰে যাম, কিন্তু সুস্থ শৰীৰে যে ঘৰলৈ ঘূৰি আহিম সেইটো এটা সন্দেহ হৈ পৰিছে। আৰু সেই সন্দেহ কিয় হৈছে? কাৰণ প্ৰত্যেক দিনাখনে দুৰ্ঘটনা বাঢ়িবলৈ ধৰিছে। আৰু এই দুৰ্ঘটনা কিয় বাঢ়িবলৈ ধৰিছে? কাৰ দুখত, কাৰ ভুলৰ বাবে দুৰ্ঘটনা বাঢ়িবলৈ ধৰিছে? সেইসকলৰ ভুলত, যিসকল একাংশ ড্ৰাইভাৰে গাড়ীখনৰ ষ্টিয়াৰিংডাল পকাব জানিলে, ব্ৰেকটো দবাব জানিলে, এক্সেলটো দবাব জানিলে, নিজকে ড্ৰাইভাৰ, নিজকে গাড়ী চালক হিচাপে ভাবি লয় আৰু ৰাজপথত এনেকুৱাকৈ গাড়ী চলায় যেন গাড়ী নহয় এৰোপ্লেনহে চলাইছে, হয়নে? আৰু যি একাংশ লোক নতুনকৈ গাড়ী লয়, মানে বিলাসী গাড়ী লয়, ভাল গাড়ী লয়, গাড়ী লোৱাৰ পিছত কি হয়, সেই গাড়ীখনৰ ষ্টিয়াৰিংডাল ভালকৈ অলপ শিকি লয়, চলাবলৈ শিকি লয়, ব্ৰেকডাল মাৰিবলৈ জানে, এক্সেলটো দবাব জানে, আৰু যেনেকৈ নিজৰ গাড়ীখন নিজৰ বুলি ভাবে, ৰাজপথটো নিজৰ বুলি ভাবে। আৰু ৰাজপথত এনেকুৱাকৈ গাড়ী চলায় যেন নিজৰ ৰাজপথ, নিজে যি ইচ্ছা যেনেকুৱা মন যায় তেনেকৈ গাড়ী চলাই গৈছে। আৰু সেই তাৰ বাবে প্ৰত্যেক দিনাখনে দুৰ্ঘটনা হোৱা আৰম্ভ হৈছে। কাৰণ বন্ধুসকল, সেই একাংশ ড্ৰাইভাৰ, সেই একাংশ গাড়ী চালকে মাত্ৰ ষ্টিয়াৰিংডাল য'ত ধৰিব জানে বা ব্ৰেক বা এক্সেলটো দবাব জানে, কিন্তু গাড়ীখনৰ সেই চালকৰ আসনত বহাৰ লগে লগে সেই চালকজনৰ দায়িত্ব কি হ'ব লাগে, এজন চালকৰ দায়িত্ব কি থাকিব লাগে, কি নিয়ম পালন কৰিব লাগে, কি ছিগনেল মানে কেনেকৈ দিব লাগে, কোনটো ছাইডত গ'লে কেনেকুৱা ছিগনেল দিব লাগে, হয়নে, হৰ্ণটো কেতিয়া মাৰিব লাগে, এই সকলো কথা কিন্তু নাজানে। আৰু এই নজনাৰ অভাৱতে প্ৰত্যেক দিনাখনে দুৰ্ঘটনা বহা আৰম্ভ হৈছে। লগতে বন্ধুসকল, এনেকুৱা একাংশ ড্ৰাইভাৰ, এনেকুৱা একাংশ চালক, গাড়ী চালক, যি নতুনকৈ গাড়ী চলাবলৈ শিকিছে, কাৰোবাৰ লগত থাকি হেণ্ডিমেন কৰি বা এনেকৈ গাড়ী চলাবলৈ শিকিছে, গাড়ী চলাবলৈ শিকি অলপ ষ্টিয়াৰিং ধৰিবলৈ শিকিলে, ষ্টিয়াৰিং পকাবলৈ শিকিলে, ব্ৰেক মাৰিবলৈ শিকিলে, এক্সেলটো দবাবলৈ শিকিলে, কিন্তু সেই নিয়মখিনি নিশিকিলে। আৰু গাড়ীখনৰ চালকৰ আসনত বহিলে কি দায়িত্ব থাকে, সেই দায়িত্ববিলাক একো নাজানে, কিন্তু লাইচেঞ্চখন উলিয়াই লৈছে, লাইচেঞ্চখন উলিয়াই লৈ গাড়ী চলোৱা আৰম্ভ কৰিছে। আৰু সেই গাড়ী চলাই যাওঁতে নিজেতো মৰেই, লগতে যিসকল লগত থাকে সেইসকলকো মৃত্যু মুখত ঠেলি দিয়ে। আৰু সেই একাংশ ড্ৰাইভাৰৰ বাবে, একাংশ গাড়ী চালকৰ বাবে প্ৰত্যেক দিনাখনে দুৰ্ঘটনা বাঢ়িবলৈ ধৰিছে। প্ৰত্যেক দিনাখনে কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু হোৱা আৰম্ভ হৈছে। কাৰণ মৃত্যু এতিয়া সহজ হৈ পৰিছে ৰাজপথত। বন্ধুসকল, এখন গাড়ী যেতিয়া চলাই থকা হয় নহয়, সেই গাড়ীখনৰ চালকৰ আসনত বহাৰ লগে লগে সেই চালকজনৰ মূল দায়িত্ব হ'ব লাগে যে 20 মিটাৰৰ আগত, গাড়ীখন চলি গৈ আছে তাৰ 20 মিটাৰৰ আগত গতিবিধি কি হৈছে, 20 মিটাৰৰ আগত গাড়ী এখন যদি গৈ আছে, সেই গাড়ীখনৰ গতিবিধি কি, কেনেকুৱা ধৰণে গৈ আছে, বা 20 মিটাৰৰ আগৰ পৰা এখন গাড়ী আহি আছে, সেই গাড়ীখনৰ গতিবিধি কি, সেই প্ৰতিটো বস্তু লক্ষ্য কৰিব লাগিব এজন ড্ৰাইভাৰ। লগতে ড্ৰাইভাৰজনে এইটো লক্ষ্য কৰিব লাগে যে পথৰ দাঁতিৰ পৰা কোনোবা ব্যক্তি পথকে পাৰ হ'ব খুজিছে নেকি, কিবা ছাগলী গৰু পাৰ হ'ব খুজিছে নেকি, সেইটো চকু ৰাখিব লাগিব। এজন ড্ৰাইভাৰৰ 20 মিটাৰৰ আগত, গাড়ীখন চলাই গৈ থাকোঁতে 20 মিটাৰৰ আগত কি গতিবিধি হৈ আছে, প্ৰত্যেকটো গতিবিধি নিৰীক্ষণ কৰি গৈ থাকিব লাগিব, চাই গৈ থাকিব লাগিব, যাতে
অকস্মাতে যদি কিবা এটা হয় গাড়ীখন নিয়ন্ত্ৰণ কৰি পেলাই ৰখাব পাৰে। কিন্তু সেই নিয়মখিনি কিন্তু আজিকালি যিসকল গাড়ী চালক, যিসকল ড্ৰাইভাৰ, সেইবিলাক নমনাই হৈ গ'ল। বন্ধুসকল, গাড়ীখন চলাই গৈ থাকে, নিজৰ ৰাজপথ বুলি যেনেকৈ নিজৰ গাড়ীখন নিজৰ বুলি ভাবে, ৰাজপথটো নিজৰ বুলি ভাবি পেলাই গাড়ীখন চলাওঁতে ফোনটো কিন্তু কাণত থাকে, মোবাইল ফোনটো কাণত থাকে। আৰু সেই মোবাইল ফোনটো কাণত থকাৰ বাবদ কেনেকৈ দুৰ্ঘটনা হৈ যাব পাৰে সেইটো জ্ঞান কিন্তু সেই গাড়ী চালকজনৰ নাই। বন্ধুসকল, লক্ষ্য কৰিব, যেতিয়া আমি কাৰোবাৰ লগত কথা পাতি থাকোঁ নহয়, তেতিয়া আমাৰ গুৰুত্ব, আমাৰ চিন্তা শক্তি সম্পূৰ্ণৰূপে সেই ব্যক্তিজনৰ ফালে যায়, হয়নে? ধৰক মই ফোনত কাৰোবাৰ লগত কথা পাতিছোঁ, তেতিয়া ফোনত কথা পাতি থাকোঁতে কোনোবাই যদি মোক মাতিও থাকে নহয়, মই নুশুনো, বা শুনি লৈ সেই ৰ'বাচোন ৰ'বা, এইফালে মানে গুৰুত্বটো এইফালে গৈ থাকে, হয়নে? তো আমি যেতিয়া গাড়ী চলাই গৈ থাকিম বন্ধুসকল, সেই গাড়ী চলাই গৈ থাকোঁতে যদি কাৰোবাৰ লগত মই ফোনত কথা পাতি আছোঁ নহয়, মোৰ গুৰুত্ব কিন্তু সেইফালে গৈ থাকিব। মানুহজনে কি কথা কৈছে, মানুহজনৰ সেই কথাবিলাকক লৈ পেলাই মোৰ সম্পূৰ্ণ গুৰুত্ব তাত যাব, সম্পূৰ্ণ মোৰ মানে লক্ষ্য তাত যাব। আৰু তেতিয়া গাড়ীখনৰ 20 মিটাৰৰ আগত কি গতিবিধিত চলি আছে, কেনেকৈ গাড়ীখন আগুৱাই গৈ আছোঁ, সেই তালৈ গুৰুত্ব খুব কম যাব। আৰু যেতিয়া কম যাব, অকস্মাতে কিবা এটা গৰু এটা আহি গ'ল, তেতিয়া নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। আৰু নিয়ন্ত্ৰণ হেৰুৱাই পেলাই গছত খুন্দা মাৰিব বা কাৰোবাৰ মানুহক মাৰিব, হয়নে? লগতে নিজেও মৰে আৰু আনকো মাৰে। আৰু এনেকেই দুৰ্ঘটনা হৈ আছে ৰাজপথত বন্ধু। অপ্ৰিয় হ'লেও এয়াই সত্য যে গাড়ী চালকৰ বাবেই প্ৰত্যেক দিনাখনে দুৰ্ঘটনা বাঢ়িবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, আমাৰ জীৱনটো বহুত মূল্যৱান। আজিকালি মানুহে এনেকুৱা ভাবি লৈছে যে আমাৰ জীৱনৰ কোনো মূল্যই নাই, বা এচাম মানুহে হয়তো এনেকুৱা ভাবে যে আমি গোটেই জীৱনটোৱে ইয়াত জীয়াই থাকিম, আমাৰ মৃত্যু নহ'বই, সেয়াই ভাবি লয় নেকি? আৰু সেইকাৰণে মানে নিশ্চিন্ত মনে কোনো চিন্তা নকৰাকৈ গাড়ী চলোৱা আৰম্ভ কৰে। 110, 100 এনেকুৱা স্পীডত গাড়ী চলায়। আৰু গাড়ী চলাই যোৱাৰ পিছত যেতিয়া অকস্মাতে সন্মুখত কিবা এটা আহি পৰে, সেই সময়তে গাড়ী নিয়ন্ত্ৰণ হেৰায়। বন্ধুসকল, গাড়ী দুৰ্ঘটনা দুটা কাৰণেই হ'ব পাৰে। এটা, গাড়ীখন যদি কিবা বিজুতি ঘটে, গাড়ীখনৰ কিবা বিকল হয়, ষ্টেৰিং ফেইল হয় বা ব্ৰেক ফেইল হয়, তেতিয়া গাড়ীখনৰ দুৰ্ঘটনা হ'ব পাৰে, এক্সিডেণ্ট হ'ব পাৰে। আৰু দ্বিতীয়তে, গাড়ী চালকৰ ভুলৰ বাবে হয়। এই দুটা কাৰণেই গাড়ীখন এক্সিডেণ্ট হয়, হয়নে? গতিকে যদি গাড়ীখন ভাল আছে, গাড়ীখনত কোনো বিজুতি ঘটা নাই, ফিটনেছ ঠিকেই আছে, কোনো দিগদাৰ নাই, অসুবিধা নাই, তেতিয়াহ'লে নিয়ন্ত্ৰণ কেনেকৈ হেৰায়? প্ৰত্যেক দিনাখনে মই এটা শুনো, নিউজত যেতিয়া পাওঁ নহয়, তেতিয়া এটাই শুনা পোৱা যায় যে গাড়ীখন দুৰ্ঘটনা হ'ল নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত। তো নিয়ন্ত্ৰণ কেনেকৈ হেৰায়? যদি এখন গাড়ী 70 বা 80 কিলোমিটাৰ স্পীডত গৈ থাকে নহয়, সেই গাড়ীখনক সহজতে নিয়ন্ত্ৰণ কৰিব পাৰে। যদি অকস্মাতে কিবা এটা আহিছে ফ্ৰণ্টত, তেতিয়া কিবা এটা কৰি পেলাই নিয়ন্ত্ৰণ কৰি পেলাই গাড়ীখন ৰখাব পাৰে বা ক'ৰবাত নমাই দিব পাৰে। কিন্তু গাড়ীখনৰ কিবা হ'বও পাৰে, ঠিক আছে, গাড়ীখনৰ ক্ষতি কিবা হ'ব পাৰে, কিন্তু মানুহৰ ক্ষতি নহয়, সেইটো মই 100% গেৰাণ্টি দিম, যদি 70-80 ভিতৰত গাড়ীখন থাকে। কিন্তু যেতিয়া এখন গাড়ীৰ স্পীড 100ৰ পাৰ হৈ যায়, তেতিয়া কিন্তু সেই গাড়ী চালকজনৰ হাতত নিয়ন্ত্ৰণ নাথাকে। আৰু সেই তেতিয়াই গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পেলাই দুৰ্ঘটনাত পতিত হয়। আৰু সেই দুৰ্ঘটনাত নিজেও মৰেই, আনৰো প্ৰাণ কাঢ়ি লৈ গুচি যায়। বন্ধুসকল, আজি কিছুদিনৰ আগত মই বোকাখাতলৈ গৈ আছিলোঁ। বোকাখাতলৈ গৈ থাকোঁতে মই জানো ৰাজপথত গৈ আছোঁ, 4 লাইনযুক্ত ৰাজপথত গৈ আছোঁ। যেতিয়া কেনেকুৱা ধৰণৰ গাড়ী চলায়, কেনেকুৱা ধৰণৰ গাড়ী চালকে গাড়ী চলায়, সেইটো মই ভালকৈ জানো, কাৰণ মই নিজেই গাড়ী চলাওঁ, হয়নে? মই নিজেই গাড়ী চলাওঁ কাৰণে গাড়ী চলাই গৈ থাকোঁতে মই প্ৰত্যেক মানে গাড়ীক লক্ষ্য কৰোঁ, কোনে কেনেকৈ গাড়ী চলাইছে।
তো সেই কথা জানি পালে মই পথৰ একেবাৰে কাষেদি মই গৈ আছোঁ যাতে মই নিৰাপদে গৈ থাকিব পাৰোঁ। কিন্তু তাৰ পিছতো এখন গাড়ী আহি মোৰ একেবাৰে গাত চপাই দিছে। যদি মই সেই সময়ত ঘূৰি নাচালোহেঁতেন নহয় আৰু মই অকণমান ইফালে গুচি আহিলোহেঁতেন নহয়, মোক মাৰি দিয়ে। আৰু পিছত মই লক্ষ্য কৰিছোঁ গাড়ী চালকজনে ফোনত কথা পাতি আছে। মানে ফোনত কথা পাতি গাড়ীখন কোনফালে গৈছে তেওঁ সেই মানে দৃষ্টিয়ে নাই, সেই লক্ষ্য তেওঁৰ নাই। আৰু সেই সময়ত মোকে মাৰি দিলে। তো সেই তেনেকৈ দুৰ্ঘটনাবিলাক হৈ আছে বন্ধুসকল। আজি কাৰোবাক যে বেক চাইডে গৈ পেলাই মাৰি দিয়ে, এই এটাই কাৰণ, কিবা এটা চিন্তা কৰি পেলাই গাড়ী চালকজনে গাড়ী চলাই আহি আছে আৰু সেই তেওঁৰ গোটেই চিন্তা শক্তি সেই তাত গৈ আছে, গাড়ীখন কেনেকৈ চলাইছে সেই কথা পাহৰি পেলাইছে আৰু লগতে ফ্ৰণ্টত অহাজনক উৰাই লৈ গুচি গৈছে, হয়নে বন্ধুসকল? আজি কিছুদিন মানে 2-3 দিনৰ আগত এটা ঘটনা শুনিলোঁ। এখন বুলেৰো বাহন নিয়ন্ত্ৰণ হেৰাই পেলাই এখন ট্ৰাকৰ বেক চাইডত মাৰি দিছে আৰু সেই বুলেৰো বাহনখনৰ চালকৰ লগত 3জন আছিলে, গতিকে টোটেল 4জন মানুহ আছিলে, 4জনৰে মৃত্যু হৈছে। আৰু এনেকুৱাকৈ মৃত্যু হৈছে মই দেখি মানে নিজকে বেয়া লাগিছে। কিন্তু বেয়া লাগিলে কি হ'ব, সেই নিয়ন্ত্ৰণ কেনেকৈ হেৰালে? বন্ধুসকল, যেতিয়া বুলেৰো গাড়ী এখন চলোৱা হয় নহয়, বুলেৰো গাড়ীখনৰ 70 ওপৰ হোৱাৰ লগে লগে 70 মান যোৱাৰ লগে লগে বুলেৰো গাড়ীখনৰ ষ্টেৰিং কণ্ট্ৰল নোহোৱা হৈ যায়, হয়নে? ষ্টেৰিংটো এৰি দিয়ে, ফ্ৰী হৈ যায়। আৰু সেই সময়ত যদি গাড়ীখন কেনেবাকৈ কাটি দিয়া হয়, গাড়ীখন এক্সিডেণ্ট হোৱাত, নিয়ন্ত্ৰণ হেৰাই যোৱাত ভয় আছে। বুলেৰো বাহনত নিয়ন্ত্ৰণ হেৰুৱাত মানে একেবাৰে সহজতে নিয়ন্ত্ৰণ হেৰাই যায়। গতিকে সেইকাৰণে বুলেৰো বাহন চলালে সাৱধানেৰে চলাব, 70 ওপৰত নাযাব। যদিহে সম্পূৰ্ণ এক্সপাৰ্ট হ'লেও, অভিজ্ঞ হ'লেও যদি নিয়ন্ত্ৰণত থাকে, নিজৰ মানে সুবিধা অনুযায়ী গাড়ী চলোৱা হয় নহয়, কেতিয়াও দুৰ্ঘটনা নহয়, হয়নে? গতিকে যোনটো বস্তু নিজৰ নিয়ন্ত্ৰণত নাথাকে, সেই নিয়ন্ত্ৰণত নথকা বস্তুটোক জোৰ জবস্তি নিজৰ নিয়ন্ত্ৰণত অনাটো ভুল। বন্ধুসকল, নিজৰ জীৱনটো যেনেকৈ প্ৰিয় হয় নহয়, প্ৰত্যেকৰে জীৱন প্ৰিয় হয়। গতিকে আমি নিজৰ জীৱনৰ কথাও চিন্তা কৰিব লাগিব আৰু আনৰ জীৱনৰ কথাও চিন্তা কৰিব লাগিব। আমি এখন যেতিয়া গাড়ী চলাই যাওঁ, মই নিজেই গাড়ী চলাওঁ, ড্ৰাইভাৰ হয় মই, গতিকে গাড়ীখন যেতিয়া চলাই যাওঁ নহয়, গাড়ীখনৰ আসনত, চালকৰ আসনত বহাৰ লগে লগে মোৰ দায়িত্ব সেই মোৰ লগত থকা প্ৰত্যেকজন ব্যক্তি, যাতে সেই ব্যক্তিকেইজনক মই সুৰক্ষিতভাৱে গন্তব্য স্থানত পোৱাই দিব পাৰোঁ। আৰু সেই দায়িত্ব লৈ পেলাই যেতিয়া মই গাড়ী চলাওঁ নহয়, মই সেই গাড়ী চলাই থকা সময়ত কেতিয়াও মোবাইল ফোন ইউজ নকৰোঁ। মই কাৰো লগত কথাও নাপাতোঁ, কোনোবাই কৈ থাকিলে কৰি থাকোঁ, কিন্তু মোৰ গুৰুত্ব সদায় গাড়ীৰ 20 মিটাৰৰ আগত থাকে। গতিকে সেইটো এজন গাড়ী চালকৰ দায়িত্ব, যাতে তেওঁৰ সম্পূৰ্ণ দৃষ্টিশক্তি 20 মিটাৰৰ আগত, গাড়ী চলাই গৈ থাকোঁতে 20 মিটাৰৰ আগত থাকে আৰু সম্পূৰ্ণ দায়িত্বৰে যাতে গাড়ীখন চলাই নিৰাপদে সেই যাত্ৰীসকলক নিজৰ গন্তব্য স্থানত পোৱাই দিয়াৰ দায়িত্ব ল'ব লাগে, তেতিয়া কোনো ধৰণৰ ক্ষতি নহয়, হয়নে? তো বন্ধুসকল, সদায় গাড়ী চলাওঁতে এটা কথা চিন্তা কৰিব, যাতে আমাৰ জীৱনটো বহুত মূল্যৱান, বহুত পুণ্যৰ ফলত এই জীৱনটো পাইছোঁ। গতিকে এই জীৱনটোৰ কথা চিন্তা কৰি আৰু লগতে আমাৰ লগত যিসকল যাত্ৰা কৰে বা আমাৰ সন্মুখতে যিখন গাড়ী আহি আছে বা যিসকল পদে পথে খোজকাঢ়ি গৈ আছে, সেই সকলোৰ কথা চিন্তা কৰি গাড়ীৰ চালকৰ আসনত বহি সেই দায়িত্ব লৈ পেলাই গাড়ী চলালে কেতিয়াও গাড়ী এক্সিডেণ্ট নহয়। সেই বস্তুবিলাক চিন্তা কৰিব, অকণমান ভালকৈ গভীৰভাৱে চিন্তা কৰিব লাগিব। এই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ, মই প্ৰত্যেক দিনাখনে ভিডিঅ' চাই আছোঁ ছ'চিয়েল মিডিয়াত, মাত্ৰ দুৰ্ঘটনা। এনেকুৱা বেয়া লাগিছে, কণ যেতিয়া শিশু সেই দুৰ্ঘটনাত প্ৰাণ যায় নহয়, তেতিয়া আৰু বেছি বেয়া লাগে। গতিকে যাতে এনেকুৱা দুৰ্ঘটনা নহওক তাৰ বাবে কামনা কৰি
এই ভিডিঅ'টো বনাইছোঁ যাতে সকলোৱে আদৰি লয় আৰু সকলোৱে বুজি পাই পেলাই গাড়ী যাতে লাহে লাহে চলায়, হয়নে? জীৱনটো মূল্যৱান বুলি নিজকে ভাবি লৈ পেলাই গাড়ীখন নিজৰ কণ্ট্ৰলত ৰাখি নিজৰ নিয়ন্ত্ৰণত ৰাখি চলায় আৰু সুন্দৰকৈ গন্তব্যস্থান পায়, হয়নে? তো বন্ধুসকল, মৃত্যু যেন এতিয়া সহজ হৈ পৰিছে ৰাজপথত। গতিকে কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, যিসকলে গাড়ী চলাই নতুন শিকিছে তেওঁলোকেও যাতে গম পায় যে গাড়ীখনৰ চালকৰ আসনত বহাৰ লগে লগে কিমান দায়িত্ব ল'ব লাগে, কিমান দায়িত্ব পালন কৰি কিমান নিয়ম মানি পেলাই গাড়ী চলালে কেতিয়াও গাড়ী দুৰ্ঘটনাত নপৰে আৰু সকলোৰে জীৱন বাচে। সেই কথা যাতে সকলোৰে গম পায় আৰু সেইবাবে যিসকলে চাইছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।